দৰঙৰ ধৈৰ্যাপাৰাত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন। দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ দেৱানন্দ সত্ৰগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ধৈৰ্যাপাৰা ৰূপজ্যোতি সংঘৰ উদ্যোগত আজি এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত শিক্ষাৰ্থীৰে উজ্বলি উঠা কৃতি ছাত্ৰ-ছাত্ৰী ক্ৰমে বৰষা হাজৰিকা, নিশান্ত কলিতা, ধনিষ্ঠা ডেকা আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS চূড়ান্ত পৰীক্ষাৰ ফলাফলত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা কুলদীপ গোস্বামীক সংঘৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সংঘৰ প্ৰাক্তন সভাপতি যোগেশ শৰ্মাই আঁত ধৰা আৰু ৰাষ্ট্ৰীয় ভলীবল ৰেফাৰী জয়ন্ত শৰ্মাই সভাপতিত্ব কৰা অনুষ্ঠানটোত বিশেষভাৱে উপস্থিত থাকে ৰূপজ্যোতি সংঘৰ সভাপতি পুষ্পধৰ ডেকা, সংঘৰ উপদেষ্টাদ্বয় লংকেশ্বৰ হাজৰিকা আৰু চন্দ্ৰকান্ত হাজৰিকা, সংঘৰ সম্পাদকদ্বয় বিনয় হাজৰিকা আৰু ধনজিৎ ডেকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। উল্লেখযোগ্য যে দৰঙৰ অন্যতম লোক উৎসৱ দেউলৰ লগত সংগতি ৰাখি আয়োজন কৰা উক্ত কাৰ্যসূচীৰ প্ৰাক মুহূৰ্তত কছাৰীজাৰ পৰিস্মিতা কলিতাৰ মহিলা নাগাৰা নাম দলৰ দ্বাৰা নাগাৰা নাম পৰিৱেশন কৰা হয়। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। দৰং জিলাৰ হাজৰিকাপাৰাৰ দেৱানন্দ গাঁৱৰ অন্যতম অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ধৈৰ্যাপাৰা ৰূপজ্যোতি সংঘৰ উদ্যোগত প্ৰতি বছৰে আমি উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল সাধাৰণ পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক আমি সম্বৰ্ধনা জনাই আছোঁ। এইবেলিও আমি 2026 বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু হাইস্কুল সাধাৰণ পৰীক্ষাৰ শিক্ষাৰ্থীসকলক আমি সম্বৰ্ধনা জনোৱাৰ লগতে ঘোষিত ঘোষণা কৰা MBBS পৰীক্ষাত শিক্ষাৰ্থীৰ উত্তীৰ্ণ কুলদীপ গোস্বামীকো আজি সম্বৰ্ধনা জনোৱা হয়। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।